নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগত কৰিছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আহকচোন আজিনো মই কি বনাইছোঁ মোৰ পাকঘৰৰ পৰাই আপোনালোকক দেখুৱাম এয়া বৰা চাউলখিনি মই তিয়াই থোৱা বৰা চাউলখিনি ভালদৰে ধুই পানীখিনি নিগৰাই এয়া মই লৈ ললোঁ এতিয়া মই এইটো কুকাৰটো গেছত পাতি দিলো এটো কুকাৰ গেছত পাতি দিলো এতিয়া মই ইয়াতে কি কৰিম এয়া দেশী ঘিউ হয় অকমান দেশী ঘিউৱে মই বৰা চাউলকণ তেল মাৰি দিম এনেকেও বনাব পাৰি তথাপিতো তেল মাৰি দিলে কি হয় খাবলৈ সোৱাদ হয় এয়া দেখিছেনে তে মই এয়া চাউলগিটা দি দিলোঁ চাউলগিটা দি দিয়াৰ পিছত ইয়াত দুটা ইলাইচি মই ইয়াত দি দিছোঁ তেজপাত আৰু এই দুটা ইলাইচি ইয়াত দি দিলোঁ এয়া মই হিলাই দিলোঁ এয়া মই হিলাই দিলোঁ আৰু পানী অকমান দি দিছোঁ ইয়াত পানী দিয়াৰ পিছত এয়া মই ভালদৰে মিলাই দিলোঁ ভালদৰে মিলাই দিয়াৰ পিছত এতিয়া কুকাৰৰ ঢাকোনখন লগাই দিছোঁ কুকাৰৰ ঢাকোনখন লগাই দি মই এটা চিটি মাৰিবলৈ দিম তাৰ পিছত হৈ যাব আৰু এটা চিটিতে অকমান তিয়াই যে থৈছিলোঁ সেইকাৰণে সোনকালেই হয় এটা চিটিতে মোৰ বৰা চাউলৰ জলপান হৈ যাব এতিয়া মই বৰা চাউলৰ জলপানৰ লগত কি বনাম আপোনালোকক দেখুৱাম এয়া মোৰ বৰা চাউলৰ জলপান হৈ আছে আৰু বৰা চাউলৰ জলপান আজি মই তিনিটা জুতিৰে খাম এয়া ৰঙালাওৰ ভাজিৰে সৈতে বৰা চাউলৰ জলপান খাবৰ কাৰণে মই এইটো ৰঙালাও লৈছোঁ দুটা আলু লৈছোঁ আৰু পিঁয়াজ লৈছোঁ এয়া মই এতিয়া ধুনীয়াকৈ কাটি ভাজিবৰ সময়ত আকৌ দেখুৱাম আপোনালোকক এয়া মোৰ ৰঙালাও আৰু আলু কাটি হৈ গ'ল সৰু সৰুকৈ কাটি দিলোঁ পিঁয়াজটো কাটিলোঁ এইপিনে মোৰ এয়া তেল গৰম হৈ আছে তেলত মই পাঁচফোৰণ হয় এয়া পাঁচফোৰণ দি দিলোঁ আৰু এয়া তেজপাতটো দিলোঁ আৰু এইকণ পিঁয়াজো দি দিলোঁ দি এয়া মই মিলাই দিছোঁ গেছটো বেছি কৰি দিলোঁ গেছটো এতিয়া ইয়াতে মই অকণমান মছলা গুড়া দি দিছোঁ ঘৰত বনাই থোৱা মছলা হয় এয়া আৰু এয়া হালধি অকণমান দি দিলোঁ মই ভালদৰে মিলাই দিছোঁ এয়া মিলাই দিয়াৰ পাছত এয়া চব্জি ৰঙালাও ইয়াতে দি দিলোঁ এয়া ৰঙালাও মই ভালদৰে মিলাই দিছোঁ এতিয়া মই গেছটো অকণমান কম কৰি দি এয়া সিজিবলৈ দিম গেছটো মই বেছিকৈ দিয়া নাই অকণমান চিম কৰিয়ে দিছোঁ চিমতে ৰঙালাও ভাজিকণ সোনকালেই সিজি যায় সেইকাৰণে মই চিম কৰিয়ে সিজিবলৈ দিছোঁ মাজতে হিলাই দিম দুবাৰ এবাৰমান আৰু এনেকৈ পানী নিদিয়াকৈ ৰঙালাও ভাজিকণ বনালে খাবলৈ খুব সোৱাদ হয় সেইকাৰণে মই পানী নিদিওঁ কিন্তু গেছটো মই চিম কৰিয়ে বনাই থাকিম এয়া মই নিমখো মিলাই দিলোঁ নিমখ মিলাই দিলোঁ এয়া মই আকৌ ভালদৰে এয়া মিলাই দিছোঁ তাত অকণমান পানী বেছি নিদিওঁ অকণমানহে দিছোঁ পানী
এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ঢাকোনখন মাৰি দিম আৰু ঢাকোনখন মাৰি দি গেছটো কম কৰি চিমতে বনাই থাকিম, তেতিয়া খাবলৈ খুব বেছি হয়। এয়া মই ঢাকোনখন লগাই দিলোঁ আৰু গেছটো অকণমান কম কৰি দিলোঁ আৰু এতিয়া মই আকৌ মাজতে হিলাই দিম, তাৰপিছত আপোনালোকক দেখুৱাম। এয়া আমাৰ ভাজি হৈয়ে গ'ল। মই ঢাকোনখন খুলি চাইছোঁ, এয়া ধুনীয়াকৈ ভাজি হৈ গ'ল। এয়া ৰঙালাও ভাজি আমাৰ হৈ গ'ল। এইপিনে এই কুকাৰতো মোৰ বৰা চাউলৰ জলপানো হৈ গ'ল, ধুনীয়াকৈ হৈ আছে। এতিয়া মই 3টা জুতিৰে বৰা চাউল কেনেকৈ খাওঁ মই আপোনালোকক প্লেটিং কৰি দেখুৱাম। এয়া মই কাঁহীখনত বৰা চাউল জলপান দি দিলোঁ। এতিয়া মই ইয়াত এয়া ভাজি কিনাৰতে দি দিওঁ। এয়া আমাৰ প্ৰথমটো জুতি হৈছে বৰা চাউল আৰু ৰঙালাও আলুৰে সৈতে খোৱা। এনেকৈ বৰা চাউল গাখীৰ গুড়ৰটো খায় আৰু সেইটো জুতিও মই আপোনালোকক এতিয়া দেখুৱাম। এয়া আমাৰ মানুহজনে এনেকৈ খাই ভাল পায়, ৰঙালাও আৰু চব্জিৰ সৈতে বৰা চাউল, সেইকাৰণে মই এইটো এনেকৈ বনালোঁ। এতিয়া এয়া আপোনালোকে দেখিছে বৰা চাউল, ইয়াত মই গুড় দি দিছোঁ। এয়া মই গুড় দিলোঁ। গুড়ৰ লগত এয়া মই দৈ দি দিছোঁ। এইটো হৈছে বৰা চাউল আৰু দৈ জুতি। এয়া মই খাই ভাল পাওঁ এনেকৈ। এয়া হৈছে বৰা চাউল আৰু দৈ জুতি। তাৰপিছত এয়া আকৌ আমাৰ বাবুৱে দৈৰ লগত বোলে নাখায়, সি ক্ৰীমৰ লগত খাব। এইটোও খাবলৈ খুব ভাল হয় আৰু সি গুড়ো নাখায় বোলে, চেনিহে খাব। এয়া মই ইয়াত চেনি 2 চামুচ দি দিলোঁ আৰু এয়া ক্ৰীম, ধুনীয়াকৈ এয়া ক্ৰীম দি দিলোঁ। এতিয়া চাওকচোন, কিমান ধুনীয়া লাগিছে আটাইকেইটা বৰা চাউলৰ। যোনে যিদৰে খাই ভাল পায় তেনেকৈ বনাই খাব পাৰি। কোনোবাই চব্জিৰ লগত খাই ভাল পায়, যিকোনো চব্জি হ'ব পাৰে। মই ৰঙালাও খাই ভাল পায় কাৰণে মই ৰঙালাও বনালোঁ। কিছুমানে বুট ভাজিৰ লগতো খাই ভাল পায়। এয়া ৰঙালাও আৰু বৰা চাউল আৰু এয়া গুড়, দৈ আৰু বৰা চাউলৰ জলপান। আৰু এয়া আকৌ গুড় ইয়াত দিয়া নাই, চেনিৰে সৈতেহে খাই ভাল পায় বোলে, চেনিটো মিটিক মিটিক উঠে বোলে তাৰ, সেইকাৰণে বৰা চাউল, চেনি আৰু ক্ৰীম, দৈ নাখায় বোলে ক্ৰীমৰ সৈতে। এইটো খাবলৈ বহুত ভাল হয়। আপোনালোকে ক্ৰীম আৰু চেনি দি এদিন বৰা চাউলৰ জলপান খাই চাব, বহুত ধুনীয়া হয় এনেকৈ খাবলৈ। আৰু এয়া মই আপোনালোকক দেখুৱালোঁ 3বিধ জুতি বৰা চাউলৰ সৈতে কেনেকৈ খাব পাৰি। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তেতিয়া মই কি বনাওঁ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু মোৰো ভাল হয় দিয়কচোন। নতুন চেনেল পক্কা আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই। ইয়াকে কৈ মই ভিডিঅ'টো সামৰিছোঁ আৰু ইমান দেৰি আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু ইয়াকে কৈ আজি মই ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।